2022-23 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু দেশৰ 92 গৰাকী শিল্পীক এই সন্মান প্ৰদান কৰা হৈছে আৰু অসমৰো কেইবাগৰাকীও শিল্পীয়ে কেইবাটাও শিতানত এই বঁটা লাভ কৰিছে আৰু মোৰ সৈতে বিশিষ্ট নাট্যশিল্পী দুলালয় ডাঙৰীয়া আছে আৰু মই তেওঁৰ সৈতে পোনপটীয়াকৈ কথা পাতিবলৈ চেষ্টা কৰিম। তেওঁ ফেল' এৱাৰ্ডে সন্মানিত কৰা হৈছে তেওঁক আৰু বিশেষকৈ এই বিশেষ দিনটিত তেওঁ কি ক'ব বিচাৰিব তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰথম অনুভৱ কেনেকুৱা? বঁটা যেতিয়া ঘোষণা কৰে আৰু ঘোষণা কৰাৰ পিছত যিজন ব্যক্তিৰ নামত ঘোষণা কৰে সেই ব্যক্তিজন সদায় আনন্দিত আৰু উল্লাসিত হোৱাটো স্বাভাৱিক কথা। গতিকে এই বঁটা মোৰ নামত ঘোষণা কৰিছে, কিন্তু মই অসমৰ সকলো যুৱ সমাজ নাট্যকৰ্মীৰ হৈ মই বঁটাটো গ্ৰহণ কৰিবলৈ পালে অতি আনন্দিত হ'ম আৰু গৌৰৱ অনুভৱ কৰিম। এই বঁটা মোৰ কাৰণেই নহয়, এই বঁটা সমগ্ৰ অসমীয়া আধুনিক নাটক আৰু অবৈতনিক নাটকৰ লগত যিসকল জড়িত তেওঁলোক আটাইকে লৈ মই বঁটাটো গ্ৰহণ কৰিবলৈ ইচ্ছুক, আগ্ৰহী আৰু গৌৰৱ অনুভৱ কৰিছোঁ। নাট্য জগতখনৰ লগত আপুনি কেতিয়াৰ পৰা জড়িত হৈ পৰিছিলে? যিহেতু আপোনাক কোৱা হয় নাট্য যোদ্ধা বুলিও ক'ব বিচাৰে বহুতে, গতিকে আপুনি যদি কয় অকণমান কেতিয়াৰ পৰা আপুনি নাট্য জগতৰ শিশুকালৰ পৰাই নাট্য যাত্ৰা আৰম্ভ হৈছিল। যিহেতু মোৰ ঘৰৰ পৰিৱেশতো আবৃত্তি পাঠ, নাটক, সংগীতৰ এটা চৰ্চা আছিল। সেই আপাহতে ময়ো সেই লাইনটোৰ প্ৰতি আগ্ৰহী হ'লোঁ আৰু যেতিয়া গুৱাহাটীৰ শান্তিপুৰত আমি যেতিয়া আমাৰ জীৱন আৰম্ভ হৈছিল তেতিয়া সেই স্কুলীয়া জীৱনৰ পৰাই, পাঠশালা স্কুলত পঢ়াৰ জীৱনৰ পৰাই আবৃত্তি পাঠ, বিভিন্ন চুটি নাটক, নৃত্যত যোগদান কৰিছিলোঁ আৰু তেনেধৰণেই নাট্যযাত্ৰা আৰম্ভ হৈছিল। আৰু কলেজত যেতিয়া ভৰি দিছিলোঁ, কটন কলেজত, তেতিয়া পূৰ্ণদমে নাটক কৰাৰ প্ৰতি মোৰ আগ্ৰহ বাঢ়িল আৰু চুটি নাটকো লিখিছিলোঁ আৰু কেইবাখনো চুটি নাটক কলেজ উইকতে হওক, ফ্ৰেছমেন ছ'চিয়েলিতে হওক আৰু কলেজৰ বাহিৰতো অভিনয় মঞ্চস্থ কৰি যাত্ৰাটো অলপ কটকটীয়া কৰিবলৈ চেষ্টা কৰিছিলোঁ। আপুনি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়তো অধ্যয়ন কৰিছিল, আপুনি পুনেতো অধ্যয়ন কৰিছিল। সেই সময়ত অসমত নাটকৰ পৰিৱেশটো কেনেকুৱা আছিল? কটনত পঢ়ি থকা সময়তে মোৰ এটা সদায় মনত অনুৰণন হৈছিল যে আমাৰ নাটকৰ পৰিৱেশটো আমাৰ পৰিৱেশ আছিল, আমাৰ পৰিৱেশ সুন্দৰভাৱে আছিল, কিন্তু আধুনিক নাটকৰ পৰিৱেশ বুলি ক'বলৈ অকণমান আমাৰ অলপ দ্বিধাবোধ হৈছিল। আৰু সেই সময়ত বিভিন্ন বাতৰি কাকতত পঢ়ি গম পালোঁ যে ভাৰতৰ বিভিন্ন স্থানত অলপ বেলেগ ধৰণৰ নাটকৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে আৰু সেই সময়তে গম পালোঁ যে দিল্লীত অৱস্থিত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত নাট সম্পৰ্কে পঢ়াও হয়, শিকাও হয়। সেই খবৰটো পাই তাত 1963 চনত মই ইণ্টাৰভিউ দি পাছ কৰিছিলোঁ আৰু তাত 3 বছৰীয়া পাঠ্যক্ৰম গ্ৰহণ কৰিছিলোঁ। মোৰ সৌভাগ্য এইটোৱেই যে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰথমগৰাকী সঞ্চালক আছিল ইব্ৰাহিম আলকাজি, কিন্তু প্ৰথম যেতিয়া এছিয়ান থিয়েটাৰ ইনষ্টিটিউট হিচাপে আছিল 1959ত, 1959 চনত, তেতিয়া আছিল চটু সেন বুলি। আৰু তেওঁৰ 60-61-62ৰ পৰাই এই ইব্ৰাহিম আলকাজিয়ে দায়িত্ব লৈছিল আৰু তেওঁৰ তলত এই 3 বছৰীয়া পাঠ্যক্ৰমটো গ্ৰহণ কৰি মই নিজেই গৌৰৱ অনুভৱ কৰোঁ আৰু মোৰ জ্ঞান বৃক্ষৰ ঠাল ঠেঙুলিবোৰ যেন অলপ বাঢ়িবলৈ ধৰা বুলি অনুভৱ কৰিলোঁ। কাৰণ জ্ঞানীজনৰ ওচৰত থাকি শিক্ষা গ্ৰহণ কৰাটো এটা সৌভাগ্যৰ কথা বুলি মই ভাবোঁ আৰু তেনেকেই মোৰ নাট্য জীৱনটো আৰম্ভ হৈছিল। তাৰপিছত 1968 চনত মই পুনাত ফিল্ম ইনষ্টিটিউটত পঢ়িবলৈ গৈছিলোঁ আৰু তেতিয়া আছিল নামটো মোৰ এতিয়া মনত অহা নাই, যি নহওক তাত মই 2 বছৰীয়া পাঠ্যক্ৰম লৈছিলোঁ এডিটিং বিভাগত আৰু তাৰপিছতে গৈছিলোঁ বম্বেত, প্ৰায় 1.5 বছৰমান আছিলোঁ আৰু 1.5 বছৰমান থকা সময়তে মই 3গৰাকী বিশেষ ব্যক্তিৰ সান্নিধ্যত আহিবলৈ সুবিধা পাইছিলোঁ। তেওঁলোক ক্ৰমে ৰাজেন্দ্ৰ সিং বেদী সাহিত্যিক আৰু প্ৰথমগৰাকী প্ৰেচিডেণ্ট এৱাৰ্ড ফিল্ম মেকাৰ হিচাপে সকলোৱে জানে, তাৰপিছত ঋষিকেশ মুখাৰ্জী, তাৰপিছত ধৰক অচিত সেন। এই 3গৰাকী বিখ্যাত ফিল্ম ডাইৰেক্টৰ, ৰাইটাৰ, এডিটৰৰ সান্নিধ্যত অহাৰ সুযোগ মই কেতিয়াও পাহৰিব নোৱাৰোঁ।
কিন্তু জীৱনৰ চকাটো বেলেগ ধৰণেও কেতিয়াবা ঘূৰে মই ঘৰত উভতি আহিলোঁ আৰু উভতি অহাৰ পিছত মই বেমাৰত পৰিলোঁ পৰাৰ পিছত মই উভতি বম্বেলৈ পুনৰ ঘূৰি যোৱাৰ মোৰ সাহসো নহ'ল শক্তিও নহ'ল ইয়াতে থাকিলোঁ আকৌ সেই পুৰণি থিয়েটাৰৰ মানুহতেই আকৌ মই নতুনকৈ সাৰ পানী যোগাই থিয় হ'বলৈ চেষ্টা কৰিলোঁ আৰু ফলত আজি এই অৱস্থাটো পাইছোঁ বৰ্তমান যুগক আধুনিকতাৰ যুগ বুলি কোৱা হয় ডিজিটেল চব মোবাইলতে উপলব্ধ হয় গতিকে নাট্য জগতখনত ক'ৰবাত প্ৰভাৱ পৰিছে নেকি হয় আপোনাৰ এই প্ৰশ্নটো অত্যন্ত মূল্যৱান অত্যন্ত সমসাময়িক নাটক হ'ল জীৱনবোধৰ অভিজ্ঞতা আৰু নাটক হ'ল জীৱন্ত মানুহে অভিনয় কৰি জীৱনৰ কথা কয় গতিকে ডিজিটেল শব্দটো আহিল যেতিয়া যন্ত্ৰৰ কথা আহিল গতিকে ডিজিটেলৰ প্ৰভাৱ চিনেমাৰ প্ৰভাৱ চিৰিয়েলৰ প্ৰভাৱ আৰু বিভিন্ন কাৰণত নাটকৰ মঞ্চ নাটকৰ চাহিদাটো কমি গৈছে আৰু মঞ্চ নাটকৰ মঞ্চায়নৰো গুণগত দিশটো হ্ৰাস পাইছে বুলি মোৰ মনে কয় মোৰ অনুভৱ হৈছে আপুনি যেতিয়া দিল্লীলৈ যাত্ৰা কৰিছিলে নাটকৰ বিষয়ে অধ্যয়ন কৰিবলৈ পঢ়িবলৈ সেই সময়ত কিন্তু অসমৰ পৰা খুব কম মানুহে ওলাই গৈছিলে হয় কাৰণ আমাৰ এনেই আমি নৰ্থ ইষ্ট বুলি কওঁ পূব প্ৰান্তত থকা এখন প্ৰদেশ ভাৰতৰ আমি বহু কথাত অলপ এটা কথাও আছে লাহে লাহে আছাম ইজ দ্য লেণ্ড অফ লাহে লাহে বুলিও কয় গতিকে সেইটো সকলোতে প্ৰযোজ্য নহয় তথাপি আমাৰ কলিকতাত প্ৰকাশ হোৱা পশ্চিমীয়া নাটক এখন যদি আজি প্ৰকাশ হৈছে সেই কিতাপখন আমি পঢ়িবলৈ পাওঁ হয়তো ছমাহ পিছত বা এবছৰ পিছত দেট ইজ দ্য ডিফাৰেঞ্চ গতিকে সেই একেধৰণে চাউথ ইণ্ডিয়াত কেৰালা বা চেন্নাই বা কৰ্ণাটকত যি ধৰণৰ প্ৰগ্ৰেছিভ আইডিয়া এটা ইভলভ হয় সেই সকলোবিলাক বা দিল্লীতো পিছত নাটকৰ প্ৰক্ৰিয়াটো নাছিল তেনেকৈ এইটো মহাৰাষ্ট্ৰতে আছিল দিল্লীত সেই ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় হোৱাৰ পিছৰ পৰাই দিল্লীত হিন্দী নাটকৰ প্ৰভাৱটো বাঢ়িছে কিন্তু অন্যান্য প্ৰদেশত যিধৰণে আগবাঢ়ি গৈছিল সেইধৰণে কিন্তু আমি আধুনিক নাটকত আগবাঢ়িব পৰা নাছিলোঁ কিন্তু সময় বহুত কথা শিকায় সময় আগবাঢ়িবলৈ কয় সময় একে ঠাইতে ৰৈ থাকিবলৈ নকয় গতিকে তেনেকুৱা কিছুমান প্ৰভাৱৰ ফলতে সম্ভৱ মোৰ আগতে আৰু এজন মোৰ বন্ধু দেৱকুমাৰ নাথ তেওঁৱে প্ৰথম অসমৰ ছাত্ৰ NSDত দেই গতিকে তাৰ পিছত মই দ্বিতীয়জন আৰু মোৰ প্ৰায় 10 বছৰে হ'ব 11 বছৰ পিছত প্ৰাঞ্জল শইকীয়া পূৰ্ণিমা শইকীয়া বাহাৰুল ইছলাম অনুপ হাজৰিকা জয়াশীল ৰবিজিতা গগৈ তাৰ আগতে হৰেণ ভট্ট কৰুণা ডেকা ইত্যাদিসকলক ময়ে ইণ্টাৰভিউ লৈছিলোঁ এটা সময়ত ময়ে তেওঁলোকক চিলেক্ট কৰি পঠিয়াইছিলোঁ সি যিয়ে নহওক এটা বাতাবৰণ সলনি হ'বলৈ আৰম্ভ কৰিছিল কাৰণ আধুনিক নাটকৰ প্ৰভাৱ আধুনিক নাটকৰ প্ৰস্তুতিকৰণ আৰু পশ্চিমীয়া নাটকৰ যিটো আমাৰ ইয়াত অনুবাদ কৰাৰ যিটো প্ৰক্ৰিয়া আৰম্ভ হৈছিল সেইটোক আমি কেতিয়াও অৱহেলা কৰিব নোৱাৰোঁ কাৰণ এটা কথা আছে থিয়েটাৰ ইজ নোবডিজ পাৰ্চনেল প্ৰপাৰ্টি থিয়েটাৰ ইজ নোবডিজ পেটাৰ্নেল প্ৰপাৰ্টি থিয়েটাৰ বিলংছ টু এভৰিবডি সি আমেৰিকাত থকা মানুহ এজনে হওক আৰু আপুনি ধৰক নাজিৰাত থকা মানুহ এজনে হওক মই গুৱাহাটীত থকা মানুহ এজনে হওক আমাৰ আটাইৰে থিয়েটাৰটো নিজৰ বস্তু এইটো শ্বেক্সপিয়াৰেও ক'ব নোৱাৰে ইট ইজ মাই থিয়েটাৰ আৰু গুৰুজনা শংকৰদেৱেও ক'ব নোৱাৰে ইট ইজ মাই থিয়েটাৰ মোৰ থিয়েটাৰ শংকৰদেৱৰ থিয়েটাৰক আমি বাহিৰত উলিয়াই নিব পৰা নাই সেইটো আমাৰ দোষ কিন্তু শংকৰদেৱৰ থিয়েটাৰে বিশ্বব্যাপী এটা খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ'লহেঁতেন যদি আমি কথা নকৈ যদি তেওঁৰ কলাটোক তেওঁৰ নৃত্য গীত নাটকক সেইটোক যদি আগবঢ়াই নিয়াৰ হাতে কামে লাগিলোহেঁতেন আমি আগবাঢ়িব কেতিয়াবাই পাৰিলোহেঁতেন কিন্তু আমি বেছি কথা কওঁ সেই ফলত শংকৰদেৱৰ তাপ পাৰি বহি আছে ইয়াত আপোনাক নাট্যশিল্পী বুলি ক'লে ভুল হ'ব কিয়নো আপুনি চলচ্চিত্ৰৰ পৰিচালনা কৰিছে আশ্চৰ্য কৰিছিলোঁ বাপৰে বাপ বহুত পুৰণি কথা কৰিছিলোঁ কিন্তু কথাছবিখন কৰিলোঁহে আৰু কিন্তু মই তাৰপিছত সেই গুণগত দিশতো কোনোবাই ভাল বুলিও কৈছিল গীতকেইটাৰ কথা সদায় কয় মানুহে বৰ ভাল গীত হৈছিল আৰু পিকচাৰাইজেশ্যনো ভাল হৈছিল আৰু অভিনয়ো ভাল কৰিছিল নিপন গোস্বামী তেওঁ মোৰ বন্ধু তেওঁতো এতিয়া নাই প্ৰয়াত নিপন গোস্বামী ইন্দুমতী ঠাকুৰীয়া আৰু এজন সদা শৰ্মা বুলি বন্ধু
ষ্টেজৰ এক্টৰ নগাঁৱৰ, তাৰপিছত হেমভট্ট বুলি তেওঁ নাই, দুয়ো প্ৰয়াত। গতিকে এনেকৈ হেমন্ত দত্ত, বিশেষকৈ হেমন্ত দত্তও তাত ভাল অভিনয় কৰিছিলে। কিন্তু এভৰিথিং ডিপেণ্ড আপন positivity and negativity, depend upon accident and it's a normal process of going ahead. এইবিলাকৰ বিভিন্ন কাৰণত মই কথা ছবিখন এডিটিঙত থাকিব নোৱাৰিলোঁ আৰু তেনেকেই প্ৰডিউচাৰে চিনেমাখন উলিয়াই দিলে। গতিকে ক'ৰবাত হিন্দেৰি আছে। যি নহওক এটা যে গুড এক্সপিৰিয়েঞ্চ আৰু বিটাৰ এক্সপিৰিয়েঞ্চ, যি এক্সপিৰিয়েঞ্চেই নকওঁ, মোৰ জীৱনত সেইখন এটা হৈছে। কিন্তু আই ডিড 2 ডকুমেণ্টেৰীজ, মই 2খন ডকুমেণ্টেৰী কৰিছিলোঁ, আৰু এখন আছিল স্পন্দন বুলি, আৰু এখন আছিল কেপিটেল এণ্ড দ্য চিটি। তেতিয়া আজি যে হাহাকাৰ কৰে, পাহাৰ খান্দে, অমুক খান্দে, সেই কথাটো কিন্তু মই 76ত ফ'ৰকাষ্ট কৰিছিলোঁ যে গুৱাহাটীৰ পাহাৰ খন্দাৰ ফলত কি হ'ব এদিন, আৰু আজি সেইটো আমি দেখিবলৈ পাইছোঁ। আৰু স্পন্দনটো হ'ল ইটছ এ ফিল্ম এবাউট how the Guwahati is growing. গুৱাহাটীখন কেনেকৈ গ্ৰ' কৰিব লৈছে। ৰাতিপুৱাই পেপাৰলৈতো পেপাৰখন দলিয়াই দিয়াৰ পৰা, আৰু এই এনেকৈ মাছালা দেখিছে ন ইয়াত, ঠিক তেনেকৈ মাছ, ডাঙৰ ৰৌ মাছ এটা মাৰাৰ লগত, কাটাৰ লগত দেখিছোঁ, মানে ইটছ এ ভেৰি মোক মানে সহায় কৰিছিলে ঈশ্বৰে বুলি কওঁ, যে ডেড বডি ৱাজ লাইং ইন এ ড্ৰেইন। সেই যিদিনা শ্বুটিং কৰিছে সেইদিনাখনে। গতিকে মই এইটো এক মানে ইণ্টাৰকাট কৰিবলৈ এডিটৰ হিচাপে মোৰ কাৰণে এটা ডাঙৰ ব্লেছিংছ বুলি ভাবোঁ। আৰু স্পন্দনখন চাই ডক্টৰ ভূপেন হাজৰিকাই খুব ভাল পাইছিল, তুমি বৰ ভাল ডকুমেণ্টেৰী কৰিছিলা। তেওঁৰো এখন ডকুমেণ্টেৰী আছিল বোলো, মোৰখনতকৈ তুমি ইমান ভাল কাম কৰিছা। দাদাই বৰ তেনেকৈ কয়তো কথাবিলাক। ডক্টৰ ভূপেন হাজৰিকা সেই সময়ত শলাগ লৈছিলে। য়েছ, তেতিয়াই লৈছিল তেওঁ। মোৰ সেই ডকুমেণ্টেৰীখন চাই লৈছিল। তাৰপিছত 1965 চনত মই এখন নাটক 2খন নাটক কৰিছোঁ, চুটি নাটক, অনুবাদ নাটক, আৰু সেইখন কৰিছোঁ পৰীক্ষা নিৰীক্ষাৰ আদৰ্শ। নিশ্চয় সুকল্যাণ, ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত সহযোগ কৰাৰ বাবে।